নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ঘৰৰ কোনসমূহ স্থানত মৃতকৰ ফটো লগাব লাগে নাইবা ঘৰৰ কোনটো স্থানত মৃতকৰ ফটো লগোৱাটো একেবাৰে ভুল সেই বিষয়ে চমুকৈ আলোচনা কৰিম। যদিহে আপোনাৰ ঘৰতো ভুল স্থানত মৃতকৰ ফটো লগোৱা আছে তেনেহ'লে নিশ্চয়কৈ এৰুৱাই আন এঠাইত লগাই ৰাখক। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। সকলোৰে ঘৰতে মৃতকসকলৰ ফটো অৱশ্যেই লগোৱা থাকেই। মনা হয় যে আমাৰ স্বৰ্গীয় মৃতকসকলৰ আশীৰ্বাদ ল'বলৈ আৰু তেওঁলোকক সদায় আমাৰ হৃদয়ত ৰাখিবলৈ ঘৰত মৃতসকলৰ ফটো লগোৱা হয়। মৃতকসকলৰ ফটো ঘৰত লগালে পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি হয় বুলিও বিশ্বাস কৰা হয়। কিন্তু এনে ফটো লগোৱাৰ সময়ত বহুত কথা ধ্যান ৰখাটো প্ৰয়োজনীয়। যদিহে পূৰ্বপুৰুষ নাইবা মৃতকৰ ফটো লগোৱাৰ সময়ত এই কথা ধ্যান নাৰাখে তেনেহ'লে সেই ব্যক্তিয়ে বহু বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। মৃতকসকলৰ ফটো জীৱিত লোকৰ ফটোৰ লগত লগোৱাটো মনা হয়। অৰ্থাৎ কেতিয়াও মৃতকৰ ফটো জীৱিত লোকসকলৰ লগত একেলগে লগাই ৰাখিব নালাগে। মনা হয় যে এনে কৰিলে জীৱিত লোকৰ আয়ুস কমি আহিব পাৰে, লগতে তেওঁলোকৰ ওপৰত ঋণাত্মক প্ৰভাৱো পৰিব পাৰে। মৃতকৰ নাইবা পূৰ্বপুৰুষসকলৰ ফটো ওলোমাই ৰখাটো শুভ নহয়। তেওঁলোকৰ ফটো কাঠৰ ষ্টেণ্ড নাইবা অন্য ষ্টেণ্ডত ৰাখিব লাগে। ঘৰৰ এনে স্থানত মৃতকৰ ফটো লগাব লাগে য'ত ঘৰলৈ অহা যোৱা কৰা লোকৰ যাতে দৃষ্টি নপৰে। ঘৰলৈ অহা যোৱা কৰা লোকৰ মৃতকৰ ফটোত দৃষ্টি পৰিলে মনত নিৰাশা উৎপন্ন হয় বুলিও কোৱা হয়। মৃতকৰ ফটো ঘৰৰ বহু স্থানত লগাব নালাগে, যেনে শয়নকক্ষ, ঘৰৰ মধ্যস্থান, মন্দিৰ আৰু পাকঘৰ। কোৱা হয় যে ঘৰৰ এই স্থানত মৃতকৰ ফটো লগালে মৃতসকল ৰুষ্ট হয়, যাৰ বেয়া প্ৰভাৱ ঘৰত আৰু ব্যক্তিৰ জীৱনত পৰে। এই স্থানত ফটো লগালে ঘৰত কণ্ডল হয় আৰু সুখ শান্তিও আঁতৰি যায়। মৃতসকলৰ ফটো ঘৰৰ দক্ষিণ দিশৰ দেৱালত লগোৱাটো শুভ বুলি মনা যায়। মনা হয় যে দক্ষিণ দিশ যম ৰজা আৰু মৃতকৰ দিশ হয়। ইয়াৰ দ্বাৰা ঘৰত সুখ শান্তি বৰ্তি থাকে বুলিও বিশ্বাস কৰা হয়। বন্ধু-বান্ধৱীসকল, যদিহে আপোনাৰ ঘৰতো মৃতকৰ ফটো আছে আৰু ভুল স্থানত লগোৱা আছে তেনেহ'লে নিশ্চয়কৈ উঠাই আনি আন স্থানত অৰ্থাৎ দক্ষিণ দিশত লগাই ৰাখক, যাৰ জৰিয়তে আপোনাৰ ঘৰলৈ শান্তি আৰু সম্প্ৰীতি বৰ্তি থাকিব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।